নমস্কাৰ সুপ্ৰভাত আজি হ'ল ৰবিবাৰ গতিকে আজি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ক্লাছ আৰম্ভ কৰিবলৈ ওলাইছোঁ লুচেন জিকেৰ অন্য পাৰ্ট গতিকে লুচেন জিকে আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি আপোনালোকে চাওক যাওক আমি প্ৰতিটো ভিডিঅ'ই বহুত গুৰুত্বপূৰ্ণভাৱে আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিহেতু আগন্তুক এডিআৰই এক্সাম আৰু বিভিন্ন ধৰণৰ এক্সাম আছে চ' সকলোবোৰ পৰীক্ষাৰ বাবে দৰকাৰী এই সিৰিজটো গতিকে সিৰিজটো শেষলৈকে চাব আজি বেক টু বেক লুচেন জিকেৰ দুটা ক্লাছ থাকিব আসামীয়াৰ বুকৰ দুটা ক্লাছ থাকিব সোশ্যাল সায়েন্সৰ এটা ক্লাছ থাকিব ইংলিছ গ্ৰামাৰ বহুতে ক্লাছ বিচাৰি আছিল ক্লাছ আনিব বিচাৰি আছো যদি আপোনালোকে সহায় দিয়ে বা আপোনালোকে মৰম দিয়ে ইংলিছ গ্ৰামাৰৰ ক্লাছটো আনিম গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো আজি যেকেইটা কোৱেশ্চন আমি ডিসকাস কৰিম আপোনালোকে বহিত লিখি ল'ব পাৰিলে আৰু কোৱেশ্চন কেইটাৰ এনসাৰ দিবলৈ ট্ৰাই কৰিব মক টেষ্ট হিচাপে আপোনালোকৰ প্ৰেক্টিছ হৈ থাকিব সো আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো তলৰ কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল হু এমং দা ফলোইং ডিসকভাৰ্ড ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল জানেনে কোনে আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল জে থমসনে কোনে আৱিষ্কাৰ কৰিছিল জে থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো The world's longest river, the Nile, flows through which continent? বিশ্বৰ আটাইতকৈ দীঘল নদী নীল কোনখন মহাদেশৰ মাজেৰে বৈ যায়? নীল নদীখন কোনখন মহাদেশৰ মাজেৰে বৈ গৈছে? কোনখন নদীৰ মাজেৰে? কোনখন হৈ যেন লাগিছে? কোনখন? Yes, আফ্ৰিকা। আফ্ৰিকা নদীৰ মাজেৰে নীল নদী বৈ গৈছে নেক্সট কোৱেশ্চনটো আহিছো The National Science Day is celebrated on ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ফেব্ৰুৱাৰীৰ 28 তাৰিখে এটো মনত ৰাখিব 28 ফেব্ৰুৱাৰী তাৰিখে Next question to লাইছো Who is the author of the book name Unbreakable? Unbreakable নামৰ কিতাপখনৰ লেখক কোন? Unbreakable নামৰ কিতাপখনৰ লেখক কোন? কোনে লিখিছে এইখন কিতাপ? কাৰেক্ট এনসাৰটো হৈছে এই কিতাপখন লিখিছে মেৰী কম আৰু মেৰী কম কি খেলৰ লগত জড়িত আপোনালোকে মোক কমেন্ট কৰি জনাওকচোন চাও কিমান জনে জানে নেক্সট কোৱেশ্চনটো লাইছো Which of the following countries is the largest producer of the carbon dioxide in the world? তলৰ কোনখন দেশ বিশ্বৰ ভিতৰতে কাৰ্বন ডাই অক্সাইডৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত কাৰেক্ট এনসাৰটো হৈছে চাইনা চীন দেশ হৈছে আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড উৎপাদন কৰি দেশ বুজি পাইছে নহয় কিমান প্ৰদূষণ নেক্সট কোৱেশ্চনটো লাইছো Which among the following is not a classical Indian dance? তলৰ কোনটো শাস্ত্ৰীয় ভাৰতীয় নৃত্য নহয় ইয়াৰে ভিতৰত ৰাসলীলাটো আপোনাৰ শাস্ত্ৰীয় ভাৰতীয় নৃত্য নহয় গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো নামদফা নেশনেল পাৰ্ক ইজ ইন হুইচ ষ্টেট নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে কাৰেক্ট এনসাৰটো হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত আছে মনত ৰাখিব গুড নেক্সট কোৱেশ্চনটো লাইছো The balance of CO2 and O2 in atmosphere is due to dash বায়ুমণ্ডলত CO2 আৰু O2 ৰ ভাৰসাম্য ডেছৰ বাবে হয় কিহৰ বাবে হয় এতিয়া আপোনালোকে মোক কওকচোন CO2 কাৰ্বন ডাই অক্সাইড আৰু O2 অক্সিজেন হয় নে কিহৰ কাৰণে হয় ভাৰসাম্য কাৰেক্ট এনসাৰটো হৈছে ফটোসিনথেসিসৰ কাৰণে আপোনাৰ ইয়াৰ ভাৰসাম্য হয় নেক্সট কোৱেশ্চনটো আহিছো Who wrote Akbarnama?
আকবৰনামা কোনে লিখিছিল আকবৰনামা লিখিছিল আবুল ফজলে মনত ৰাখিব আবুল ফজলে কি লিখিছিল আকবৰনামা লিখিছিল নেক্সট কোৱেশ্চনটো লৈ আহিছো How many types of emergency have been mentioned in the Constitution of India? ভাৰতৰ সংবিধানত কিমান প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰা হৈছে কিমান প্ৰকাৰৰ আমাৰ জৰুৰীকালীন অৱস্থা আছে বাৰু আমাৰ সংবিধানত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 3 প্ৰকাৰ ওকে 3 প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা আমাৰ সংবিধানত উল্লেখ কৰা হৈছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো Winter solstice occur on which date of the year? শীতকালীন অনন্তকাল বছৰৰ কোনটো তাৰিখত হয়? 5 সেকেন্ডকৈ সময় দিছো মই আপোনালোকক উত্তৰ দিবলৈ কাৰেক্ট আনসাৰ হৈছে 22 ডিসেম্বৰ তাৰিখটো মনত ৰাখিব 22 ডিসেম্বৰ হৈছে শীতকালীন অনন্তকাল বছৰৰ তাৰিখ নেক্সট কোৱেশ্চনটো লাইছো Who is the author of the book named Alice in the Wonderland? Alice in the Wonderland নামৰ কিতাপখনৰ লেখক কোন? বুক এণ্ড অথৰৰ ওপৰত প্ৰায় কোৱেশ্চন আহে কিন্তু ইম্পৰ্টেণ্ট ডে বুক অন অথৰ আৰ্ট এণ্ড কালচাৰ এইবিলাক হ'ল আপোনাৰ ষ্টেটিক জিকেৰ এটা টপিক এই টপিক গিটা আপোনালোকে এক্সামৰ কাৰণে ভালকৈ চাই যাব আশা কৰিছো এবাৰ গেট 4 বা গেট 3 সকলোৱে এটা চাকৰি ল'ব পাৰিব ভয় কৰিব নালাগে পোষ্ট বহুত আছে ইমান চিন্তা কৰিব নালাগে ক্যান্ডিডেট বহুত হল কি হল নিজৰ নামটো তাতে আনিবলৈ চেষ্টা কৰিবা যিমান কষ্ট লাগে একিদিন এমা সকলোবোৰ উজাৰি দিয়া ইয়াৰ কোৱেশ্চনটো আনসাৰটো কি হ'ব এলিস ইন দ্য ওয়ান্ডাৰল্যান্ড নামৰ কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লুইস কেৰল এই কিতাপখনৰ লেখক কোন লুইস কেৰল কেতিয়াবা আহিলে লিখিব লাগিব পৰীক্ষাত এই থৈ আহিবা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো মনত ৰাখিবা সন্তোষ ট্ৰফি ইজ ৰিলেটেড টু সন্তোষ ট্ৰফি কিহৰ লগত জড়িত সন্তোষ ট্ৰফি কিহৰ লগত জড়িত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু প্ৰায় পৰীক্ষাত আহে ট্ৰফিৰ ওপৰত দুৰান্দ কাপ সন্তোষ ট্ৰফি এনেকুৱা ধৰণৰ ট্ৰফিৰ ওপৰত প্ৰায় কোৱেশ্চন আহে মই এক্সট্ৰাকে কোৱেশ্চন এটা লৈ আহিম ভিডিও এটা লৈ আহিম মই ট্ৰফিৰ ওপৰত অলৰেডি আনিছো এটা ভিডিও মই আপোনালোকক মই হেতু হাইলাইট কৰি দিম ভিডিওটো কোনটো আছে ট্ৰফিৰ ওপৰত অকল ট্ৰফিৰ ওপৰতে কোৱেশ্চন আছে এটা ককচন সন্তোষ ট্ৰফি কিহৰ লগত জড়িত কোনে কোনে শুদ্ধ উত্তৰ দিব পৰা কাৰেক্ট আনসাৰ হৈছে ফুটবলৰ লগত সন্তোষ ট্ৰফি জড়িত মনত থাকিব আজিৰ পৰা মনত ৰাখক কিহৰ লগত জড়িত ফুটবলৰ লগত জড়িত কি ট্ৰফি সন্তোষ ট্ৰফি ওকে দ্যাটস গুড নেক্সট কোৱেশ্চন to লাইছো Which class of algae is commonly known as green algae কোনটো শ্ৰেণীৰ খেলাই সাধাৰণতে সেউজীয়া খেলাই বুলি জনা যায় algae ওকে green algae ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কোনটো শ্ৰেণীৰ খেলাই সাধাৰণতে সেউজীয়া খেলাই বুলি জনা যায় শুদ্ধ উত্তৰটো হৈছে Chlorophyceae okay Chlorophyceae option B is the right answer next question to laisu How many fundamental duties are there in part 4a part 4a বা খণ্ড 4a কিমানটা মূল দায়িত্ব আছে কেইটা মূল দায়িত্ব আছে শুদ্ধ উত্তৰটো হৈছে 11টা গম পাইছেনে ফান্ডামেন্টাল ডিউটি কিমানটা আছে কৰ্তব্য আমাৰ 11টা নেক্সট কোৱেশ্চনটো লৈ আইছো আলপনা ইজ এ ট্ৰেডিশনাল ফোক আৰ্ট অফ হুইচ ষ্টেট আলপনা কোনখন ৰাজ্যৰ পৰম্পৰাগত লোকশিল্প এটা কিন্তু ইম্পৰ্টেন্ট কিন্তু বহুতে নাজানে যে আলপনা কোনখন ৰাজ্যৰ পৰম্পৰাগত লোকশিল্প ককচোন বাৰু কোনখন ৰাজ্যৰ লোকশিল্প আলপনা কারেক্ট আনসারটা হচ্ছে ওয়েস্ট বেঙ্গল পশ্চিম বঙ্গৰ লোকশিল্প হৈছে আলপনা নেক্সট কোৱেশ্চন to লাইছো What is the area of the earth's surface covered with water called
পানীৰে আবৃত পৃথিৱীৰ পৃষ্ঠভাগৰ ক্ষেত্ৰফলক কি বোলা হয়? কাৰেক্ট এনসাৰ হৈছে হাইড্ৰস্ফিয়াৰ। কি বোলা হয়? হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয়। অপশ্যন ডি ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো আহিছোঁ, হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড আফটাৰ এছিয়া? এছিয়াৰ ভিতৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? এছিয়াৰ পিছত বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? কাৰেক্ট এনসাৰ হৈছে আফ্ৰিকা মহাদেশ। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হু ৰোড দ্য বুক গান্ধী এণ্ড ষ্টেলিন? গান্ধী আৰু ষ্টেলিন নামৰ কিতাপখন কোনে লিখিছিল? কাৰেক্ট এনসাৰ হৈছে লুইচ ফিছাৰে। লুইচ ফিছাৰে গান্ধী আৰু ষ্টেলিন নামৰ কিতাপখন লিখিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য টোটেল নাম্বাৰ অফ বনছ ইন দ্য বডি অফ এন এডাল্ট হিউমেন ইজ? এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত থকা মুঠ হাড়ৰ সংখ্যা কিমান? কাৰেক্ট এনসাৰ হৈছে 206, 206। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, বুদ্ধাদিত্য মুখাৰ্জী ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্ট? বুদ্ধাদিত্য মুখাৰ্জী তলৰ কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? কোনটো বাদ্যযন্ত্ৰৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিটাৰ। অ'কে, মনত ৰাখিব, বুদ্ধাদিত্য মুখাৰ্জী চিটাৰ বাদ্যযন্ত্ৰৰ লগত জড়িত। কেতিয়াবা বাদ্যযন্ত্ৰৰ কথা আহিব পাৰে, ইনষ্ট্ৰুমেণ্ট চাই যাব, কোনটো ইনষ্ট্ৰুমেণ্টৰ লগত কোন জড়িত। এতিয়া তাবলাৰ লগত কোন জড়িত মোক কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, গুগা ডেন্স ইজ এ ট্ৰেডিশ্যনেল ফ'ক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট? গুগা নৃত্য তলৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য? কোনখন ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে হাৰিয়ানা। অ'কে, দ্য ৰাইট এনচাৰ ইজ হাৰিয়ানা। আজিৰ কুৱেশ্যনকেইটা কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আজিৰ কুৱেশ্যনটোত মিক্স কুৱেশ্যন আছে, আৰ্টছ এণ্ড কালচাৰ আছে, ইম্পৰ্টেঞ্চ ডেট আছে, বুক এণ্ড অথৰ আছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ইম্পৰ্টেণ্ট কুৱেশ্যন মিক্স কৰি লুচেন জিকেৰ পৰা অনা হৈছে, চিলেক্টিভ কুৱেশ্যন। চ' আজিৰ পাৰ্টটো যদি ভাল লাগে লগ বন্ধুক শ্বেয়াৰ কৰিব, কাৰণ আমাৰ ভিডিঅ'বোৰ ভিউৱাৰ্ছ নোহোৱা হৈছে, কাৰণ ইমান ভাল ভাল ভিডিঅ' লৈ আহোঁ আপোনালোকৰ কাৰণে। বেয়া লাগে, অকণমান যদি মৰম দিয়ে ভাল লাগিব। কুৱেশ্যন নম্বৰ 23, লাৰ্জেষ্ট গ্লেণ্ড ইন হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? কি হ'ব পাৰে বাৰু মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি? ইয়াৰ ভিতৰত কোনটো শুদ্ধ? কাৰেক্ট এনচাৰ হৈছে লিভাৰ। লিভাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী গেভ এ কল ফৰ এ সত্যাগ্ৰহ এগেইনষ্ট দ্য ৰাওলাট এক্ট? মহাত্মা গান্ধীয়ে ৰাওলাট আইনৰ বিৰুদ্ধে সত্যাগ্ৰহৰ আহ্বান কোন বছৰত দিছিল বা কোন বছৰত কৰিছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে 1919। 1919 চনত মহাত্মা গান্ধীয়ে ৰাওলাট আইনৰ বিৰুদ্ধে সত্যাগ্ৰহৰ আহ্বান দিছিল। মনত ৰাখিব, চনটো 1919। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আৰু এইটো হৈছে আজিৰ ভিতৰত শেষৰটো কুৱেশ্যন। আৰু শেষত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিলে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো শেষলৈকে চাইছে কমেণ্টত য়েছ বুলি লিখিবলৈ নাপাহৰিব। হুৱেৰ ইজ দ্য জৱাহৰলাল নেহৰু প'ৰ্ট লোকেটেড? জৱাহৰলাল নেহৰুৰ বন্দৰ ক'ত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ যে জৱাহৰলাল নেহৰুৰ বন্দৰ ক'ত অৱস্থিত? ক'ত অৱস্থিত? ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ? কোনটো শুদ্ধ? য়েছ, শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰুৰ বন্দৰ নবী মুম্বাইত অৱস্থিত। ক'ত অৱস্থিত? নবী মুম্বাই। চ' বন্ধু বান্ধৱীসকল, আজিৰ লুচেন জিকে পাৰ্টৰ 25টা ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ।
আশা কৰোঁ 25টাৰ ভিতৰত আপোনালোকে 25টা কাৰেক্ট এনচাৰ দিব পাৰিলে লুচেন জিকেৰ সিৰিজ আপোনালোকক দিনত কেইটাকৈ ভিডিঅ' লাগে মোক কমেণ্ট কৰিব দিনত যদি দুটাকৈ ভিডিঅ' লাগে মই লুচেন জিকে দুটাকৈ ভিডিঅ' আনিম বাকীকেইটা ক্লাছ তাৰপিছত আনিম গতিকে লুচেন জিকেটো বহুত ইম্পৰ্টেণ্ট এডিআৰ এক্সামৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে গতিকে এই সিৰিজটো শেষলৈকে চাব পাৰ্ট 1ৰ পৰা চাব বহুত ভাল ভাল কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ গতিকে আপোনালোকে নিৰাশ নহয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আজিলৈ মই উন্নত ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম